নমস্কাৰ মহাভাৰতত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল হে অৰ্জুন তুমি মনক যদি নিয়ন্ত্ৰণ কৰিব পাৰিছা তেনেহলে জীৱনত সকলো ক্ষেত্ৰতে সফল হ'ব পাৰিবা আৰু মনটোক যদি এবাৰ নিয়ন্ত্ৰণ কৰি লয় তেওঁ যিকোনো যুদ্ধ যিকোনো ঘাত প্ৰতিঘাত সকলো জীৱনৰ সমস্যা হিবোৰৰ পৰা আঁতৰি আহিব পাৰিব এয়া শ্ৰীকৃষ্ণৰ বাণী যি মহাভাৰতৰ সময়ত সদৰি কৰিছিল অৰ্জুনৰ সন্মুখত কৃষ্ণৰ মুখৰ পৰা এই অমৃত বাণীবোৰ নিকৰি আহিছিল আৰু সেই মনটোৰ কথাই আজি অলপ ক'ব বিচাৰিছোঁ মনটোৰ লগত আমাৰ কি কি বেমাৰ সংযোগ হৈ থাকে মনটোৰ বাবেই আমাৰ শৰীৰত কি কি বেমাৰে দেখা দিব পাৰে তাৰে অলপ বৰ্ণনা আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছোঁ মই আগৰ ভিডিঅ'ত কৈছোঁ আপোনালোকক যে সকলো গ্ৰহ নক্ষত্ৰ বা যিকোনো সমস্যাৰ একমাত্ৰ প্ৰতিকাৰ আমাৰ মনটোৰ প্ৰতি নিৰ্ভৰ কৰে আমি যদি সঠিক অৰ্থত মনটোক যদি স্থিৰ কৰি মেডিটেশ্যন কৰোঁ যোগ সাধনা কৰোঁ তেতিয়া আমাৰ যিকোনো সমস্যা আমি দূৰ কৰিবলৈ সক্ষম আমি মনটোক স্থিৰ কৰিব নোৱাৰোঁ বাবে ধৰি ৰাখিব নোৱাৰোঁ বাবে আমাৰ সমস্যাবোৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে আৰু আজিকালিৰ যুগত ল অফ এট্ৰেকশ্যনৰ কথাই কওক বা আন কেতবোৰ কথাই কওক যিবোৰ আজিকালি ওলাই আছে সকলো মাধ্যমতেই সহজলভ্য হৈ পৰিছে তাতো আমাৰ মনটোৰ কথাই কোৱা হয় আমাৰ মনটোক কেনেধৰণে আমি কেন্দ্ৰীভূত কৰি মেনিফেষ্টেশ্যন কৰিব পাৰোঁ সেইবোৰে আজিকালি শিকোৱা হয় আৰু সেই কথাটোকেই আমাৰ শাস্ত্ৰত বহু পূৰ্বতেই কৈ থোৱা আছে শ্ৰীকৃষ্ণই অৰ্জুনক মহাভাৰতৰ সময়ছোৱাত সেইখিনি কথাই কৈছিল যুদ্ধৰ সেই সময়ছোৱাত শ্ৰীকৃষ্ণৰ মুখৰ পৰা সেই কথাবোৰ নিকৰি আহিছিল আৰু কৈছিলে যে মনটোক ধৰি বান্ধি লোৱা মনটো উৰিবলৈ চেষ্টা কৰিব পাৰে মনটোৱে যেনিয়ে তেনিয়ে যাবলৈ চেষ্টা কৰিব মনটোক ধৰি বান্ধি আনি নিজক কেন্দ্ৰীভূত কৰি যদি তুমি থাকা তেনেহলে তোমাৰ সেই অভ্যাসটোৱে তোমাক জীৱনত সফল কৰিব পাৰে আৰু যিকোনো যুদ্ধত জয়লাভ কৰিব পাৰে সেই কথাখিনিকে কম আমাৰ মনটোৰ লগত জড়িত বিষয় এইখিনি মই মাত্ৰ কেতবোৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰি ল'লোঁ কিন্তু আমাৰ মনৰ লগত আমাৰ মস্তিষ্কৰ লগত কি কি বেমাৰ কেনেধৰণে জড়িত তাৰে বিৱৰণী এবাৰ আগবঢ়াব বিচাৰিছোঁ আজিকালি মানুহৰ লগত প্ৰায় জড়িত এটা সমস্যা হৈছে অতিমাত্ৰা খং যেটো মোৰো বহু ক্ষেত্ৰত আছিলে আগতে এতিয়াও অলপ অলপ আছে একেবাৰে কমাব পৰা নাই অতিমাত্ৰা খঙে আমাৰ লিভাৰৰ ওপৰত প্ৰভাৱ পেলায় যেতিয়া মানুহ বেছি খঙাল হৈ পৰে যেতিয়া অতিমাত্ৰা খং উঠি থাকে তেতিয়া সেই মানুহজনৰ লিভাৰৰ ওপৰত সেই খঙৰ প্ৰভাৱটো পৰে এই খংটো ক'ত উঠে আমাৰ মনত উঠে অৰ্থাৎ মস্তিষ্কত উঠে আমাৰ মনোজগতৰ পৰাই খঙৰ সৃষ্টি হয় আৰু সেই মনোজগতৰ পৰা যি খঙৰ সৃষ্টি হয় সেই খঙে আমাৰ যকৃত অৰ্থাৎ লিভাৰত গৈ প্ৰভাৱ পেলায় আৰু সেই খঙে আমাৰ লিভাৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ ফলত লিভাৰৰ যিকোনো সমস্যা হ'ব পাৰে এইটো বিজ্ঞানেও মানি লয় আৰু আন ক্ষেত্ৰতো বহু প্ৰমাণিত এটা কথা বুলি ইয়াক আমি উল্লেখ কৰিব পাৰোঁ যে অতিমাত্ৰা খঙে আমাৰ হাইপাৰটেনশ্যন যেনেধৰণে বঢ়াব পাৰে তেনেধৰণে লিভাৰৰ ওপৰত অধিক পাৰ্শ্বক্ৰিয়া কৰিব পাৰে সেয়েহে যাৰ অতিমাত্ৰা খং আছে তাৰ লিভাৰ বেয়া হোৱাৰ আশংকা বৃদ্ধি পায় মনৰ লগত জড়িত আন এটা বিষয় হৈছে দুখ যেতিয়া দুখে মানুহৰ অন্তৰত খুন্দা মাৰি ধৰে তেতিয়া তাৰ পাৰ্শ্বক্ৰিয়া কেনেধৰণৰ হয় তাৰ পাৰ্শ্বক্ৰিয়া হয় এনেধৰণে সি আমাৰ হাওঁফাওৰ ওপৰত প্ৰভাৱ পেলায় আমাৰ হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায় যেতিয়া অতিমাত্ৰা দুখ আপুনি অনুভৱ কৰে বা সঘনাই যদি দুখত থাকে আপুনি সঘনাই যদি কিবা কথাই আপোনাক চিন্তাক্লিষ্ট কৰি ৰাখে আৰু সেই দুখটো যেতিয়া বাঢ়ি বাঢ়ি গৈ থাকে সি আমাৰ হাওঁফাওৰ ওপৰত প্ৰভাৱ পেলাই গৈ থাকে আৰু ক্ৰমান্বয়ে হাওঁফাও দুৰ্বল কৰি গৈ থাকে সেয়ে বেছি দুখত থাকিলেও আমাৰ শৰীৰত পাৰ্শ্বক্ৰিয়া হয় হাওঁফাও আৰু হৃদযন্ত্ৰৰ প্ৰতি ইয়াৰ প্ৰভাৱ পৰে যেনেধৰণে খঙে লিভাৰৰ ওপৰত প্ৰভাৱ পেলায় তেনেধৰণে অতিমাত্ৰা দুখে আমাৰ হাওঁফাও আৰু হৃদযন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলায় বৈদিক নিউমেৰলজিটো আমি কওঁ যে চন্দ্ৰমাই আমাৰ পেটৰ ওপৰত প্ৰভাৱ পেলায় আৰু সেই পেটৰ ওপৰত প্ৰভাৱ পেলোৱাটো আমি বৈজ্ঞানিকভাৱেও দেখিবলৈ পাওঁ যিসকল মানুহ অধিক ষ্ট্ৰেছত থাকে তেওঁলোকৰ পেটৰ অসুবিধা বেছি হয় ইৰিটেবল বাৱেল চিণ্ড্ৰম IBS বুলি যাক কয় সেই IBSটো আমাৰ মনৰ লগতে জড়িত আমি যেতিয়া বেছি কথাবোৰ ভাবি থাকোঁ যে মই যদি বাছত ইমান দূৰ জাৰ্ণি কৰোঁ মোৰ লেট্ৰিন লাগিব পাৰে আৰু সঁচাকৈ সেই মানুহবোৰৰ লেট্ৰিনো লাগে সেইটোৱেই মনৰ কথা মানে সেই কথাবোৰ যে অভাৰ থিংকিং কৰে বেছি ষ্ট্ৰেছ লৈ থাকে সেই আমাৰ পেটটোৰ খেলিমেলি উগুল থুগুল কৰি দিয়ে পেটটো আৰু যাৰ ফলত আমাৰ পেটৰ খেলিমেলিবোৰ বাঢ়ি যায় সেয়ে যিবোৰ মানুহ বেছি ষ্ট্ৰেছত থাকে যিটো মনৰ লগত জড়িত আমাৰ মস্তিষ্কৰ লগত জড়িত সেই ষ্ট্ৰেছত থকা মানুহবোৰৰ পেট ঘনাই বেয়া হৈ থকা আমি দেখিবলৈ পাওঁ আৰু সেই ষ্ট্ৰেছেই ক্ৰমান্বয়ে পেটৰ অসুবিধাৰ সৃষ্টি কৰে যাক আমি
বৈজ্ঞানিক ভাষাত বিজ্ঞানৰ দৃষ্টিত অথবা চিকিৎসকৰ দৃষ্টিত ইৰিটেবল বাউল চিণ্ড্ৰম বুলি ক'ব পাৰোঁ IBS আৰু সেই IBSে আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায় সেয়েহে অধিক মাত্ৰাত ষ্ট্ৰেছ ল'লেও আমাৰ শৰীৰত পাৰ্শ্বক্ৰিয়া কৰে মনৰ লগত জড়িত আন এটা বিষয় হৈছে ভয় অধিক মাত্ৰাত যিসকল লোক ভয়ত থাকে সেই ভয়ত থকা লোকসকলৰ কিডনিৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া হোৱা দেখিবলৈ পোৱা যায় যিসকল লোক এনজাইটিত থাকে যিসকল লোক বিভিন্ন সময়ত ভয়ত থাকে প্ৰতিটো সময়তে ভয়ে থাকে তেওঁলোকৰ কিডনি দুৰ্বল হৈ পৰে আৰু সেই কিডনি দুৰ্বল হোৱাৰ এই প্ৰৱণতাটো আমাৰ মনৰ পৰাই বহু ক্ষেত্ৰত সৃষ্টি হয় কিডনি আন বহু কাৰণত বেয়া হ'ব পাৰে সেইবোৰ কাৰণ মই পূৰ্বৰ ভিডিঅ'বোৰত ব্যাখ্যা কৰিছোৱেই কিন্তু যেতিয়া আপুনি বেছি ভয়ত থাকিব বেছি ভয়ৰ লগতে আন কেতবোৰ মনৰ আনুষংগিক সমস্যাৰ সৃষ্টি হৈ থাকিব সেই আপোনাৰ কিডনিক অধিক দুৰ্বল কৰি লৈ গৈ থাকিব আৰু সেই দুৰ্বলতাই আপোনাৰ কিডনিৰ ভয়াৱহ ৰোগৰ কাৰক হ'বগৈ পাৰে এটা সময়ত সেয়েহে বৰ বেছি ভয়ত থকা এনজাইটিত থকা মানুহবোৰৰ কিডনি আমি বেয়া হোৱাও বিভিন্ন সময়ত দেখিবলৈ পাওঁ এইবোৰ গোটেই মনৰ লগত জড়িত বিষয় আৰু সেয়েহে এই সকলোৰে প্ৰতিকাৰ একমাত্ৰ এটাই হৈছে মেডিটেশ্যন সঠিক অৰ্থত আপুনি মনটোক সবল কৰক মনটোক দুৰ্বল হ'বলৈ নিদিব মনটোক বিভিন্ন ক্ষেত্ৰত ভয়েই হওক ষ্ট্ৰেছেই হওক দুখেই হওক অথবা খঙেই হওক এইবোৰৰ পৰা অলপ দূৰত ৰাখিবলৈ চেষ্টা কৰক মনটোক যিমান আপুনি সুস্থিৰ কৰি ৰাখিব সিমানেই আপোনাৰ শৰীৰত ইয়াৰ পাৰ্শ্বক্ৰিয়া কমকৈ পৰিব কৃষ্ণ সেইবাবেই কৈছে যে অভ্যাস কৰা আৰু বৈৰাগ্যক নিজৰ জীৱনত প্ৰয়োগ কৰা বৈৰাগ্য অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ এইবোৰৰ পৰা নিজকে অলপ আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা কৃষ্ণই সেইখিনি কথা সেই তাহানিতে কৈ গৈছে অৰ্জুনক বুজাইছিল যে প্ৰথমতে অভ্যাসৰ তৰোৱাল নিজৰ জীৱনত প্ৰয়োগ কৰা অভ্যাসৰ তৰোৱালেৰে নিজৰ মনটোক নিয়ন্ত্ৰিত কৰা তাৰ পাছত বৈৰাগ্যৰ তৰোৱালেৰে সেই মনটো এবাৰ নিয়ন্ত্ৰণলৈ অহাৰ পাছত পুনৰ যাতে সেই পথলৈ উভতি নাযায় তাক সুনিশ্চিত কৰা মানে এবাৰ অভ্যাস কৰি মনটোক নিয়ন্ত্ৰণ কৰাৰ পাছত বৈৰাগ্যৰ তৰোৱালেৰে তাক সিধা কৰি ৰাখিব লাগিব যাতে কাম ক্ৰোধ লোভ মোহ এইবোৰৰ জালত নপৰে কৃষ্ণৰ এই বাণীবোৰক সাৰোগত কৰিয়েই আমি জীৱনত আগবাঢ়ি যোৱাটো প্ৰয়োজন আমাৰ মনটোক নিয়ন্ত্ৰিত কৰি ৰাখিলে আমাৰ বেমাৰ আজাৰো নহ'ব আমি জীৱনৰ প্ৰতিবন্ধকতাও হেলাৰঙে পাৰ কৰিব পাৰিম সেয়েহে আজিকালি মই পুনৰ কৈছোঁ ল অফ এট্ৰেকশ্যনে ওলাইছে বা মেনিফেষ্টেশ্যনে ওলাইছে যিবোৰ গোটেই মনটোৰ লগত জড়িত আমাৰ মনটোৰ ওপৰতেই আচলতে গোটেইবোৰ ক্ৰিয়া প্ৰক্ৰিয়া নিৰ্ভৰ কৰে আমি মনটোক যদি এটা নিৰ্দিষ্ট স্থানত স্থিৰ কৰি ৰাখিব পাৰোঁ তেনেহ'লে জীৱনত কোনো সমস্যাই নাথাকে মই নিজেও চেষ্টা কৰি আছোঁ সেয়েহে আপোনালোকক এইখিনি কথা ক'লোঁ যাতে আপোনালোকেও চেষ্টা কৰে আমি একেলগে যদি চেষ্টা কৰোঁ নিশ্চয় আমি মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিম অধিক তথ্যৰ বাবে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব এনেধৰণে বিভিন্ন বিষয় আপোনালোকৰ বাবে আনি থাকিম আপোনালোকৰ মতামত আমি কমেণ্ট বক্সত অধিক আগ্ৰহেৰে পঢ়িবলৈ ৰৈ আছোঁ আপোনালোকে কমেণ্ট বক্সত মতামতবোৰ দিয়ক আপোনালোকৰ নিজৰ মনৰ অনুভৱবোৰ ব্যক্ত কৰক আৰু যদি কিবা দিহা পৰামৰ্শ আছে সেইখিনিও আপোনালোকে উল্লেখ কৰিব পাৰে আকৌ লগ পাম এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ